নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ নৱম শ্ৰেণীৰ ইতিহাস দ্বিতীয় অধ্যায়। পাঠটোৰ নাম হ'ল ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি ভালকৈ চাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমত দিয়া আছে আমাৰ ইয়াত অতি চমু উত্তৰৰ প্ৰশ্ন। ইয়াত 1 মাৰ্কৰ কুৱেশ্যন দি আছে তোমালোকৰ কাৰণে, চাই ল'বা তোমালোকে। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষৰ প্ৰথম কাৰকটো কি? সময় উল্লেখ কৰি লিখা। ইয়াৰ উত্তৰটো দি আছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষৰ প্ৰথম কাৰকটো হ'ল 1857 চনৰ চিপাহী বিদ্ৰোহ। 2 নম্বৰত দি আছে আমাৰ আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? আনন্দমঠ উপন্যাসৰ ৰচয়িতা হ'ল বাংকিম চন্দ্ৰ চট্টোপাধ্যায়। তাৰপিছত 3 নম্বৰ দি আছে সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতকাৰ কোন? সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতকাৰ হ'ল কবি মহম্মদ ইকবাল। ছাত্ৰ ছাত্ৰীসকল ইয়াতে কুৱেশ্যনকেইটা খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, নট অনলি ক্লাছ 9, এইবিলাক অসমৰ যিকোনো পৰীক্ষাৰ কাৰণে তোমালোকৰ আহি থাকে। ADRE আসাম পুলিচ যিকোনো অসমৰ পৰীক্ষা হ'লে তোমালোকে এইবিলাকৰ পৰাই কুৱেশ্যন আহে, তেনেহ'লে ভালকৈ পঢ়ি ল'বা। 4 নম্বৰত দি আছে ভাৰতত পোনপ্ৰথম ৰেল যাত্ৰাত কেতিয়া ক'ত সূচনা হৈছিল? মানে ভাৰতত কেতিয়া ৰেল যাত্ৰা আৰম্ভ হৈছিল? ভাৰতত পোনপ্ৰথম ৰেল যাত্ৰা 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত সূচনা হৈছিল। তাৰপিছত 5 নম্বৰত দি আছে ভাৰতত পোনপ্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল? ইয়াৰ উত্তৰত দিয়া আছে ভাৰতত পোনপ্ৰথম টেলিগ্ৰাফ ব্যৱস্থা 1839 খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাবৰাৰ মাজত বেচৰকাৰী খণ্ডত সূচনা হৈছিল। তাৰপিছত 6 নম্বৰত দিয়া আছে ইয়াত ভাৰতত পোনপ্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল? উত্তৰত দিয়া আছে ভাৰতত পোনপ্ৰথম ছপাশাল 1797 খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰত স্থাপন কৰা হৈছিল। তাৰপিছত কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰত দিয়া আছে কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথমে হিন্দু কলেজ নামে প্ৰতিষ্ঠা হৈছিল। তাৰপিছত আছে 8 নম্বৰত লৰ্ড উইলিয়াম বেণ্টিকৰ 2টা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত দি আছে লৰ্ড উইলিয়াম বেণ্টিঙৰ 2টা উল্লেখযোগ্য সমাজ সংস্কাৰ হ'ল সতীদাহ প্ৰথা বন্ধ কৰা আৰু স্ত্ৰী শিক্ষাৰ বিস্তাৰ। তাৰপিছত 9 নম্বৰত দি আছে ভাৰতীয় সংবাদপত্ৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি? মানে ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি? ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকতৰ নাম হ'ল বেংগল গেজেট। ছাত্ৰ ছাত্ৰীসকল এটি খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। তাৰপিছত আছে আমাৰ দীঘলীয়া উত্তৰৰ প্ৰশ্ন। 1 নম্বৰত দি আছে চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা। ইয়াৰ উত্তৰত দিয়া আছে 1857 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহ আছিল এক প্ৰকাৰৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্ৰোহীসকলে ইংৰাজৰ শাসন ওফৰাই দেশখনত পুনৰ মোগল শাসনক সিংহাসনত বহাবলৈ বিচাৰিছিল। বিদ্ৰোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰ প্ৰসাৰী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল। তাৰপিছত 2 নম্বৰ দিয়া আছে উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি কি আছিল লিখা। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ'ল। উদে তেওঁৰ প্ৰেৰণ পত্ৰৰ প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সুসংহত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল। মেধাৱী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদি ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা
বৃদ্ধি কৰাৰ আঁচনি লৈছিল। প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগৰ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল। তাৰপিছত 3 নম্বৰত দি আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে লিখা। উত্তৰ দি আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 1 নম্বৰত দি আছে 1857 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহ আছিল এক প্ৰকাৰৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। 2 নম্বৰত দি আছে পাশ্চাত্য শিক্ষাৰ দুৱাৰ মুকলি কৰি দিছিল ব্ৰিটিছে, যাৰ শিক্ষাৰে শিক্ষিত হৈ ভাৰতীয়সকলে প্ৰতিবাদ ব্ৰিটিছসকলক উপনিৱেশিক শোষকৰ ৰূপত বিৰোধ কৰিবলৈ আৰম্ভ কৰিছিল। 3 নম্বৰত 1839 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰি ব্ৰিটিছসকলে ভাৰতত স্থলপথ আমূল পৰিৱৰ্তন সাধিছিল। ছাত্ৰ ছাত্ৰীসকল এই গ্ৰেণ্ড ট্ৰাংক ৰোডটো আমাৰ ইণ্ডিয়াৰ ভিতৰত ফাৰ্ষ্ট ৰোড। তাৰপিছত 1853 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত ৰেলপথৰ সূচনা কৰে ব্ৰিটিছসকলে। 4 নম্বৰ ব্ৰিটিছ অগ্ৰাসন আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰৰ বিপৰীতে হিন্দু ধৰ্মীয় উন্নয়নৰ চেতনা জাগ্ৰত হৈছিল। 5 নম্বৰত দিয়া আছে 1885 খ্ৰীষ্টাব্দত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ লগে লগে ভাৰতীয় জাতীয়তাবাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহ কৰিছিল। 6 নম্বৰত দিয়া আছে ব্ৰিটিছৰ আমোলত গঢ়ি উঠা জাতীয়তাবাদৰ উত্থানত ৰজা ৰামমোহন ৰায়ৰ পিছতে বাল গংগাধৰ তিলকৰ দৰে দাদাভাই নওৰোজীয়ে স্বৰাজ প্ৰাপ্তিৰ ধাৰণা গঢ় দি ভাৰতীয় সমাজলৈ প্ৰভূত বৰঙণি আগবঢ়াইছিল। তাৰপিছত ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত দিয়া আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱ তলত উল্লেখ কৰা হ'ল। ক নম্বৰত দিয়েছে পাশ্চাত্য শিক্ষাৰ বংগবাসীক পোন প্ৰথম আলোড়িত কৰিছিল। এফালে ৰাজধানী কলিকতাৰ প্ৰতি আকৰ্ষণ, আনফালে ইয়াৰ শিক্ষা প্ৰতিষ্ঠান। খ নম্বৰত দিয়া আছে তেওঁলোক পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে ধন্য মানিছিল আৰু একে সময়তে ইউৰোপীয় ব্যক্তিসকলৰ কথা বতৰা চাল চলনো তেওঁলোকক আকৰ্ষণ কৰিছিল। গ নম্বৰত দিয়া আছে ৰুছু, ভেল্টেয়াৰ, বাৰ্ক, মেকেলে, স্পেন্সাৰ আদি বিখ্যাত ৰচনা পঢ়ি তেওঁলোকে মনলৈ মানসিক সন্তুষ্টিৰ জোৱাৰ আনিছিল। ঘ নম্বৰত দিয়া আছে জাতীয়তা শাসনৰ গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যোগেদি তেওঁলোকৰ মন অজনা কৌতূহলেৰে ভৰি পৰিছিল। 5 নম্বৰত দিয়া আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা। উত্তৰত দিয়া আছে কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। 1839 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰি ব্ৰিটিছসকলে ভাৰতত স্থলপথ আমূল পৰিৱৰ্তন সাধিছিল। 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত 21 কিলোমিটাৰ পথত ৰেল চলালে ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়াত ব্যৱস্থা সূচনা হয়। 1883 খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগ আৰম্ভ হয়। তাৰপিছত 6 নম্বৰত দি আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো হ'ব ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তিৰ নাম আছিল ৰজা ৰামমোহন ৰায়। বংগদেশৰ বৰ্তমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে ধৰ্ম, সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলো দিশতে
নৱজাগৰণ ভাৱ কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত বৰকটীয়া ভূমিকা পালন কৰিছিল। তাৰপিছত 1797 খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্য শ্ৰীৰামপুৰত প্ৰথমটো ছপাঘৰ স্থাপন কৰিছিল। ৰজা ৰামমোহন ৰায় আছিল এজন বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তি। হিন্দু ধৰ্মৰ সংস্কাৰৰ মাজতে আবদ্ধ নাথাকি সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰত সমানেই গুৰুত্ব দিছিল। তেওঁ বাল্য বিবাহ, পদাপ্ৰথা, বহুবিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। ৰায়ে ভাৰতবৰ্ষত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ কাৰণে কোম্পানীৰ চৰকাৰক আহ্বান জনাইছিল। ৰায়ে এচাম প্ৰতিভাশালী জাতীয় নেতাৰ সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত আমাৰ 7 নম্বৰত দি আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত দি আছে সংস্কৃত ভাষাৰ বিদগদ্য পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে পাঞ্জাৱত আৰ্য সমাজৰ প্ৰতিষ্ঠা কৰিছিল। হিন্দু সমাজৰ বাল্য বিবাহ, জাতিভেদ, বহুবিবাহ সামাজিক বৈধ বুলি প্ৰচাৰ কৰিছিল। বিধৱা বিবাহ, স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে আগভাগ লৈছিল। আৰ্য সমাজে সমুদ্ৰ যাত্ৰাত সমৰ্থন জনাইছিল আৰু সকলোবিলাক অন্ধবিশ্বাস পৰিহাৰ কৰিবলৈ প্ৰচাৰ চলাইছিল। আৰ্য সমাজে ধৰ্মান্তৰকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ইয়াক শুদ্ধি বুলি জনা যায়। এনেদৰে দয়ানন্দ সৰস্বতীয়ে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। 8 নম্বৰত দি আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা। উত্তৰত দি আছে ব্ৰহ্ম সমাজৰ আৰ্হিত কেশৱ চন্দ্ৰ সেনে মহাৰাষ্ট্ৰত 1866 খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰ সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। প্ৰাৰ্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল। সমগ্ৰ দক্ষিণ ভাৰতত এই অনুষ্ঠানে সংস্কাৰমুখী এটা প্ৰবল আলোড়নৰ সৃষ্টি কৰিব পাৰিছিল। তাৰপিছত প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডে। ৰানাডেৰ একান্ত চেষ্টাত বিধৱা বিবাহ সংস্থা আৰু দক্ষিণাত্য শিক্ষা সমাজৰ নাম দুটা বিখ্যাত অনুষ্ঠান গঢ়ি উঠিছিল। প্ৰথমটো অনুষ্ঠানৰ যোগেদি বিধৱা বিবাহ প্ৰতি উৎসাহ যোগোৱাৰ লগতে অনাদৃত বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল। দক্ষিণাত্য শিক্ষা সমাজে অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলোকৰ লালন পালনৰ কাৰণে বিভিন্ন ঠাইত আশ্ৰম স্থাপন কৰিছিল। তাৰপিছত 9 নম্বৰত দিছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা। উত্তৰত দিয়া আছে ইয়াত ৰামকৃষ্ণ পৰমহংসৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল। অতি সুন্দৰ উপমাৰে তেওঁ ধৰ্ম বিশ্লেষণ আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। কলিকতা বিশ্ববিদ্যালয়ৰ কৃতি ছাত্ৰ বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। গুৰুৰ পৰলোক প্ৰাপ্তিৰ পিছত তেওঁ এটা মঠ প্ৰতিষ্ঠা কৰিছিল। স্বামী বিবেকানন্দই হিন্দু ধৰ্ম প্ৰকৃত সত্য দেশে বিদেশে বিস্তাৰ কৰিছিল। তেওঁ ধৰ্ম সাধনাৰ বিশেষত্ব আছিল। 1 নম্বৰ ভাৰতীয়ৰ মনত স্বদেশ প্ৰেম সঞ্চাৰ কৰা। 2 নম্বৰ আছে ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা আৰু
3 নম্বৰ ভাৰতীয়ৰ মনত আধ্যাত্মিকতাৰ ভাৱ বিকাশ ঘটোৱা। তাৰপিছত তেওঁ ভাৰতীয়ৰ মাজত ঐক্য সম্প্ৰীতি ভাৱ গঢ়ি তুলিবলৈ বিচাৰিছিল। তেওঁৰ উদ্দেশ্য আছিল বিশ্ব দৰবাৰত এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তোলা। তাৰপিছত আমাৰ 10 নম্বৰত দি আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেচাণ্টৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ দিয়া আছে মাদ্ৰাজক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত থিঅ'ছফিকেল ছ'চাইটিক জনপ্ৰিয় কৰি তোলাৰ মূলতে আছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেচাণ্টৰ বিশেষ কৰ্মদক্ষতা। এনি বেচাণ্টে সমাজসেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ পুনৰুদ্ধাৰৰ ওপৰত মনোনিৱেশ কৰিছিল। ভাৰতীয় আধ্যাত্মিকতাৰ প্ৰাধান্য দি তেওঁ কেইবাখনো আদৰ্শ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। 1898 খ্ৰীষ্টাব্দত বাৰাণসীত এনি বেচাণ্টে প্ৰতিষ্ঠা কৰা চেণ্ট্ৰেল হিন্দু স্কুলখন 1916 খ্ৰীষ্টাব্দত মদন মোহন মালব্য পৃষ্ঠপোষকতাত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয়। তাৰপিছত 11 নম্বৰত দিয়া আছে আমাৰ আলিগড় আন্দোলন কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল লিখা। উত্তৰত দিয়া আছে ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাৱ চিন্তাৰ সঞ্চাৰ কৰাটোক আলিগড় আন্দোলন বুলি কোৱা হয়। তাৰপিছত মুছলমান সমাজক আধুনিক চিন্তা চৰ্চাৰে পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত ছাৰ সৈয়দ আহমদ খানৰ অৱদান উল্লেখযোগ্য। তেওঁ মুছলমান সম্প্ৰদায়ক পাশ্চাত্যৰ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্য 1864 খ্ৰীষ্টাব্দত জাগীপুৰত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰে। 1875 খ্ৰীষ্টাব্দত তেওঁ আলিগড় মোহাম্মদন এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে। কম সময়ৰ ভিতৰত অনুষ্ঠানটো পাশ্চাত্য সাহিত্য সংস্কৃতিৰ আধাৰত জ্ঞান চৰ্চাৰ এটা অন্যতম কেন্দ্ৰত পৰিণত হৈ পৰে। তাৰপিছত আমাৰ 12 নম্বৰত দি আছে বাতৰি কাকতৰ জন্ম কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰত দিয়া আছে দেশীয় ভাষাৰ কাকতসমূহে সাম্ৰাজ্যবাদী শাসনক কাম কাজবোৰৰ ওপৰত কটু সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। এই ক্ষেত্ৰত বংগদেশৰ পৰা প্ৰকাশিত কাকতসমূহ অৱদান সকলোতকৈ বেছি। 19বিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশত বহুল প্ৰচাৰিত কাকত বংগদৰ্শন, সঞ্জীৱনী, আৰ্য দৰ্শন, অমৃত বজাৰ পত্ৰিকা আদি কাকতে ভাৰতীয়ৰ মনত জাতীয় সত্তা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এই কাকতসমূহে ইংৰাজ শাসনে ভাৰতীয়ক শোষণ কৰি আহাৰ স্বৰূপটো উদঙাই দিছিল। 1861 খ্ৰীষ্টাব্দৰ পৰা ভাৰতবৰ্ষত বহু ঠাইত খাদ্যৰ অভাৱ দেখা দিছিল। তাৰপিছত আমাৰ 13 নম্বৰত দি আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমুটুকা লিখা। ইয়াৰ উত্তৰত দি আছে গভৰ্ণৰ জেনেৰেল লৰ্ড ডফৰিনৰ কাৰ্যকালত এলেন অক্টেভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়া ভাৰতীয় স্বাৰ্থৰ এটা জাতীয় অনুষ্ঠান গঠন যা চলাইছিল। এই এলেন অক্টেভিয়ান নামৰ মানুহজনে ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো স্থাপন কৰিছিল। ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন নামেৰে নামাঙ্কিত বৈঠকখনে দেশৰ উন্নতিৰ স্বাৰ্থত এটা সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল। বোম্বাইত এখন
মহাসভা আয়োজন কৰাৰ প্ৰস্তাৱ লৈ এটা জাতীয় অনুষ্ঠান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল। 1885 খ্ৰীষ্টাব্দৰ 28 ডিচেম্বৰত মুম্বাইৰ গোকুল দাস তেজপাল সংস্কৃত কলেজত মহাসভা অনুষ্ঠিত হৈছিল। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা 72 জন প্ৰতিনিধিয়ে অধিৱেশনস্থলীত উপস্থিত হৈছিল। সভাপতিৰ বাবে নিৰ্বাচিত কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়ক। মহাসভাই প্ৰস্তাৱিত জাতীয় অনুষ্ঠানটোৰ নাম ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি স্থিৰ কৰিছিল। তাৰপিছত 14 নম্বৰত দিয়া আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যপালী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, এই নামপন্থী অনুষ্ঠান হিচাপে পৰিচয় দি জাতীয় কংগ্ৰেছে আৰম্ভণিতে আবেদন নিবেদনৰ মাজেৰে ভাৰতীয়ৰ বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল। ইংৰাজ শাসক আৰু ব্ৰিটেইনৰ চৰকাৰৰ ওপৰত মধুৰ সম্পৰ্ক বৰ্তাই ৰাখি শাসন যন্ত্ৰত ভাৰতীয়ৰ প্ৰতিনিধিত্ব বিচাৰটোৱেই জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল। 1905 খ্ৰীষ্টাব্দত বাৰাণসী জাতীয় কংগ্ৰেছৰ সভাপতি গোপাল কৃষ্ণ গোখলেৰে নামৰ সুৰৰ ভাষণ বিপিন চন্দ্ৰ পাল বিৰোধিতা কৰিছিল। তেওঁ অনুনয় বিনয় ত্যাগ কৰি কেৱল স্বদেশী কাৰ্যসূচীৰ গুৰুত্ব দি কঠোৰ পন্থা অৱলম্বনেৰে জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল। 1907 খ্ৰীষ্টাব্দত ৰাসবিহাৰী ঘোষ সভাপতিত অনুষ্ঠিত কংগ্ৰেছৰ চুৰাট অধিৱেশনত জাতীয় কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হয়। এটা চৰমপন্থী আৰু আনটো হ'ল নৰমপন্থী। চৰমপন্থী দলত আছিল বাল গংগাধৰ তিলক, লালা লাজপত ৰায় আৰু বিপিন চন্দ্ৰ পাল। চৰমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদি বিষয়সমূহ ওপৰত আস্থা ৰাখি ভাৰতীয়ৰ মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গতি বৰ্তাই ৰাখিছিল। 1916 খ্ৰীষ্টাব্দলৈকে চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে খুবেই এটা ইম্পৰ্টেণ্ট বস্তু লৈ আহিছোঁ, অতিৰিক্ত চমু প্ৰশ্ন উত্তৰ। এইবিলাক তোমাৰ পাঠ ভিত্তিত নাই, এই পাঠটোৰ ভিতৰৰ প্ৰশ্নবিলাক লৈ আহিছোঁ, তোমালোকে চাই ল'বা এবাৰ। 1 নম্বৰত দি আছে কোনে পোনপ্ৰথমে স্বদেশ প্ৰেম কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশ প্ৰেম জগাই তুলিছিল? উত্তৰ, ঈশ্বৰচন্দ্ৰ গুপ্তই। 2 নম্বৰ বন্দে মাতৰম কোনখন উপন্যাসৰ পৰা লোৱা হৈছিল? আমাৰ বন্দে মাতৰম যে গীত আছে এইটো কোনখন উপন্যাসৰ পৰা লোৱা হৈছিল? আনন্দ মঠ। তাৰপিছত 3 নম্বৰ কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড কেতিয়া নিৰ্মাণ কৰা হৈছিল? 1839 খ্ৰীষ্টাব্দত। কিমান খ্ৰীষ্টাব্দত মাদ্ৰাছৰ ৰেলপথ নিৰ্মাণ কৰা আৰম্ভ হৈছিল? 1854 খ্ৰীষ্টাব্দত। অসমত ৰেল যোগাযোগ ব্যৱস্থা কেতিয়া হৈছিল? 1883 খ্ৰীষ্টাব্দৰ শদিয়াৰ পৰা ডিব্ৰুগড়লৈ। তাৰপিছত কিমান খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাওৰাৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথমটো টেলিগ্ৰাফ ব্যৱস্থা আৰম্ভ হৈছিল? 1839 খ্ৰীষ্টাব্দত। 7 নম্বৰ দি আছে কোনে আৰু কেতিয়া টেলিগ্ৰাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল? লৰ্ড ডেলহাউছিয়ে 1851 খ্ৰীষ্টাব্দত। তাৰপিছত ভাৰতীয় সমাজলৈ নৱচেতনা বোৱাই অনা প্ৰথমটো ব্যক্তিজন কোন? ৰাজা ৰামমোহন ৰায়। 9 নম্বৰ ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন? ৰাজা ৰামমোহন ৰায়। 10 নম্বৰত দি আছে কিমান খ্ৰীষ্টাব্দত ব্ৰহ্ম সভা নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল? এই সভাৰ পিছলৈ কি নামেৰে বিখ্যাত হৈ পৰে? ইয়াৰ উত্তৰ দি আছে 1882 খ্ৰীষ্টাব্দত ব্ৰহ্ম সভা নামৰ এটা অনুষ্ঠান ৰাজা ৰামমোহন ৰায়ে স্থাপন কৰিছিল। এই ব্ৰহ্ম সভাৰ পিছত ব্ৰহ্ম সমাজ নামে বিখ্যাত হৈ পৰে। তাৰপিছত 11 নম্বৰ সতীদাহ প্ৰথা কোনে নিষিদ্ধ ঘোষণা কৰিছিল? উত্তৰ আছে ইয়াত ৰাজা ৰামমোহন ৰায়ৰ সহযোগত গভৰ্ণৰ জেনেৰেলে উইলিয়াম বেণ্টিকে সতীদাহ প্ৰথা নিষিদ্ধ বুলি ঘোষণা কৰিছিল। 12 নম্বৰত দি আছে কিমান চনত আৰু ক'ত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল? 1817 খ্ৰীষ্টাব্দত কলিকতাত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। 13 নম্বৰত দি আছে প্ৰেচিডেন্সি কলেজৰ আগৰ নাম কি আছিল? এইটো নাম আছিল হিন্দু কলেজ। আধুনিক ভাৰতৰ জন্মদাতা কোন আছিল? ৰাজা ৰামমোহন ৰায়।
15 নম্বৰ কাক প্ৰথমগৰাকী জাতীয়তাবাদী বুলি কোৱা হয় হেনৰি ভিভিয়ান ডেৰজিয়ক প্ৰথম জাতীয়তাবাদী কয় আৰ্য সমাজৰ ধৰ্মান্তকৰণৰ ব্যৱস্থাটো কি আছিল শুদ্ধিকৰণ 17 নম্বৰ দি আছে কোনে শুদ্ধিকৰণ ব্যৱস্থাটো প্ৰচলন কৰিছিল স্বামী দয়ানন্দ সৰস্বতীয়ে 18 নম্বৰ দি আছে প্ৰাৰ্থনা সমাজৰ নেতৃত্ব কোনে বহন কৰিছিল উত্তৰ জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডে 19 নম্বৰ দি আছে কি কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা হৈছিল নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা হয় 20 নম্বৰ দি আছে কাৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল ৰামকৃষ্ণ পৰমহংসৰ মতবাদক 21 নম্বৰ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন স্বামী বিবেকানন্দ 22 নম্বৰ স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল নৰেন্দ্ৰ নাথ বিশ্বনাথ দত্ত 23 নম্বৰ আছে আমাৰ ইয়াত কিমান চনত আৰু ক'ত স্বামী বিবেকানন্দ জন্ম হৈছিল 1863 চনত 12 জানুৱাৰী তাৰিখে কলিকতা চহৰত 28 নম্বৰ স্বামী বিবেকানন্দৰ মৃত্যু চনটো লিখা 8 জুলাই 1902 চনত কলিকতাত 25 নম্বৰ আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্ম সমাজত কোনে তেজস্বী ভাষণ দিছিল 1993 খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দে তাৰপিছত 26 নম্বৰ অতি এনি বেচাণ্টে কোন দেশৰ মহিলা আছিল আয়াৰলেণ্ডৰ তাৰপিছত 27 নম্বৰ এনি বেচাণ্টে প্ৰতিষ্ঠা কৰা স্কুলখনৰ নাম কি আমি আগতে পাই আহিছোঁ এনি বেচাণ্টে প্ৰতিষ্ঠা কৰা স্কুলখনৰ নাম হৈছে চেণ্ট্ৰেল হিন্দু স্কুল 28 নম্বৰ দি আছে চেণ্ট্ৰেল হিন্দু কলেজখনৰ পিছলৈ নামকৰণৰ পৰিচিত হয় 1916 খ্ৰীষ্টাব্দত মদন মোহন মলব্বৰ পৃষ্ঠপোষকতাত বেনাৰসত হিন্দু বিশ্ববিদ্যালয় নামেৰে পৰিচালিত হয় 29 নম্বৰ হ'ল হোম ৰুল লীগ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল 1916 খ্ৰীষ্টাব্দত বেচাণ্টেনে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল 30 নম্বৰ আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল এনি বেচাণ্টে 31 নম্বৰ আছে আমাৰ আলিগড়ৰ মহম্মেদান এংলো ইণ্ডিয়ান কলেজ কোন আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল ইয়াৰ উত্তৰটো হ'ব 1875 খ্ৰীষ্টাব্দত ছাৰ সৈয়দ আহমেদ খানে আলিগড়ৰ এই স্কুলটো প্ৰতিষ্ঠা কৰিছিল আলিগড়ৰ মহম্মদান এংলো ইণ্ডিয়ান কলেজখন পিছলৈ কি নামেৰে পৰিচিত হয় এই কলেজখন পিছলৈ আলিগড় মুছলিম বিশ্ববিদ্যালয় নামেৰে পৰিচালিত হয় 33 নম্বৰ আছে বেংগল গেজেট কাৰ প্ৰচেষ্টাত প্ৰকাশিত হৈছিল ইয়াৰ উত্তৰটো হ'ব 1780 খ্ৰীষ্টাব্দত জেমছ আগষ্টাছ হিকিকৰ দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাত সংবাদপত্ৰ বেংগল গেজেট প্ৰকাশিত হৈছিল 34 নম্বৰ দি আছে কোনখন আইনৰ যোগেদি বাতৰি কাকতৰ ওপৰত বাধা নিষেধ আৰোপ কৰা হৈছিল 1799 খ্ৰীষ্টাব্দত প্ৰেছ ৰেগুলেশ্যন প্ৰয়োগৰ যোগেদি লৰ্ড ৱেলছলিয়ে ভাৰতীয় বাতৰি কাকতৰ ওপৰত বাধা নিষেধ আৰোপ কৰিছিল তাৰপিছত 35 নম্বৰ কিমান চনত আৰু কোনে কুখ্যাত প্ৰেছ আইন জাৰি কৰিছিল লৰ্ড লিটনে 1878 খ্ৰীষ্টাব্দত কুখ্যাত প্ৰেছ আইন জাৰি কৰিছিল তাৰপিছত 36 নম্বৰ কোনে কেতিয়া অস্ত্ৰ আইন বলবৎ কৰিছিল গভৰ্ণৰ জেনেৰেল লৰ্ড লিটনে 1878 খ্ৰীষ্টাব্দত অস্ত্ৰ আইন বলবৎ কৰিছিল তাৰপিছত 37 নম্বৰ ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল বংগীয় নেতা সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায়ে কৰিছিল তাৰপিছত 38 নম্বৰ কাৰ কাৰ্যকালত ICS পৰীক্ষাৰ্থীৰ উচ্চতম সীমা 21 পৰা 19 বছৰলৈ হ্ৰাস কৰিছিল লৰ্ড লিটন তাৰপিছত এলেন অক্টোবিয়ান হিম কোন আছিল অসামৰিক বিষয়া তাৰপিছত 40 নম্বৰ দি আছে কাৰ কাৰ্যালয়ত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল গভৰ্ণৰ জেনেৰেল লৰ্ড ডফৰিনৰ কাৰ্যকালত 41 নম্বৰ দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মদাতা কোন
অলেন অক্টোভিয়ান হিউম। 42 নম্বৰত দি আছে ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠিত হৈছিল? 1885 খ্ৰীষ্টাব্দত 28 ডিচেম্বৰ। তাৰপিছত 43 নম্বৰত দি আছে 1905 চনৰ বাৰাণসীত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছ সভাত কোনে সভাপতিত্ব কৰিছিল? গোপাল কৃষ্ণ গোখলে। তাৰপিছত 44 নম্বৰ 1906 খ্ৰীষ্টাব্দত অনুষ্ঠিত হোৱা কলিকতা জাতীয় কংগ্ৰেছ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? দাদাভাই নওৰোজী। তাৰপিছত 45 নম্বৰ কিমান খ্ৰীষ্টাব্দত চমপন্থী নেতাসকলে মূল জাতীয় কংগ্ৰেছ দলৰ পৰা আঁতৰি আছিল? 1916 চনত। তাৰপিছত 46 নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? কলিকতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়। তাৰপিছত 47 নম্বৰ আছে আমাৰ ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনৰ জয়লাভ কৰা প্ৰথমজন ভাৰতীয় নাম কি আছিল? দাদাভাই নওৰোজী। তাৰপিছত 48 নম্বৰ আছে নওৰোজীৰ দৃষ্টিত স্বৰাজ মানে কি আছিল? স্বায়ত্ত শাসনৰ এটা ৰূপ। ছাত্ৰ ছাত্ৰীসকল ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাব বিচাৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কমেণ্টত জনাই দিবা। ধন্যবাদ।